অৰুণোদয় পাবৰ কাৰণে আমাৰ মানদণ্ড কি হ'ব? সকলোৱে আবেদন কৰিব। আমি কাক অৰুণোদয় দিম? প্ৰথম, অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। যাৰ ৰেচন কাৰ্ড নাই সি ৰেচন কাৰ্ড বনাই ল'ব, কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব, যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰো। বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰো, কাৰণ ৰেচন কাৰ্ডত দেউতাক, মাক, এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে। তাৰমানে অসমত অৰুণোদয় 3.0 ৰেচন কাৰ্ড, আধাৰ, অৰুণোদয় এটাই ডাটাবেছ হ'ব। আমি লগে লগে যোনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম। অৰুণোদয় পাবৰ কাৰণে আমাৰ মানদণ্ড কি হ'ব? সকলোৱে আবেদন কৰিব। আমি কাক অৰুণোদয় দিম? প্ৰথম, অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। যাৰ ৰেচন কাৰ্ড নাই সি ৰেচন কাৰ্ড বনাই ল'ব, কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব, যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰো। বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰো, কাৰণ ৰেচন কাৰ্ডত দেউতাক, মাক, এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে। তাৰমানে অসমত অৰুণোদয় 3.0 ৰেচন কাৰ্ড, আধাৰ, অৰুণোদয় এটাই ডাটাবেছ হ'ব। আমি লগে লগে যোনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম। অৰুণোদয় পাবৰ কাৰণে আমাৰ মানদণ্ড কি হ'ব? সকলোৱে আবেদন কৰিব। আমি কাক অৰুণোদয় দিম? প্ৰথম, অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। যাৰ ৰেচন কাৰ্ড নাই সি ৰেচন কাৰ্ড বনাই ল'ব, কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব, যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰো। বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰো, কাৰণ ৰেচন কাৰ্ডত দেউতাক, মাক, এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে। তাৰমানে অসমত অৰুণোদয় 3.0 ৰেচন কাৰ্ড, আধাৰ, অৰুণোদয় এটাই ডাটাবেছ হ'ব। আমি লগে লগে যোনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম।